বাংলাদেশের ওপৰত আমাৰ এই সহোদৰ ভাই হিন্দু ভাই সনাতনী ভাইৰ ওপৰত যি সন্ত্ৰাসবাদী বাংলাদেশী চৰকাৰে হিন্দুৰ ওপৰত ধৰ্মীয় নিৰ্যাতন চলাই আছে তাৰে প্ৰতিবাদত আমি দক্ষিণ কামৰূপ জিলাই আজি ছয়গাঁৱত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা দক্ষিণ কামৰূপ জিলাৰ লোকজাগৰণ মঞ্চৰ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী উদ্বোধনী কৰিবলৈ আমি নিমন্ত্ৰণ জনাই লৈছোঁ। সনাতনী হিন্দুসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলিছে আৰু এই নিৰ্যাতনৰ বিৰুদ্ধে শান্তি প্ৰতিষ্ঠাৰ হকে আজি গোটেই অসমত লোকজাগৰণ মঞ্চ অসমে প্ৰতি জিলাই জিলাই এই প্ৰতিবাদী কাৰ্যসূচী আহ্বান দিছে আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোক ওলাই আহিছে। গতিকে আপোনালোকলৈ মই আকৌ এবাৰ শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ। ইয়াৰ দ্বাৰা বাংলাদেশ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ যি ভাই ভনী সহোদৰ ভাই ভনী আছে হিন্দু সনাতনী সভ্যতাৰ ওপৰত যাতে কোনো ধৰণৰ অত্যাচাৰ নচলায় আৰু যদি অত্যাচাৰ বন্ধ নকৰে আমি ভাৰতৰ হিন্দু অসমৰ হিন্দু খিলঞ্জীয়া হিন্দুই বাংলাদেশৰ যি কি আপোনাৰ অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম। ইয়াৰ ওপৰত যদি আজিৰ পৰা আমি ইয়াৰ পৰা সকীয়াই দিছোঁ সন্ত্ৰাসবাদীৰ চৰকাৰ মহম্মদ ইউনিছ তাৰে প্ৰধানমন্ত্ৰী বৰ্তমান ওলমা চৰকাৰখনৰ প্ৰধানমন্ত্ৰী তেখেতক ইয়াৰ পৰা সকীয়াই দিছোঁ যাতে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰে, নহ'লে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমাৰ এই ওচৰতে বাংলাদেশ সীমান্ত আছে, অসম বাংলাদেশ সীমান্ত। যদি ইয়াৰ পিছত যদি তেখেতসকলে আমাৰ আকৌ হিন্দুৰ ওপৰত অত্যাচাৰ নিৰ্যাতন চলাই থাকে আমি কঠোৰ অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম। কাৰণ ভাৰতৰ অসমৰ পৰাই বিভিন্ন খাদ্যকে ধৰি ঔষধৰ আমদানি ৰপ্তানি বাংলাদেশলৈ হয়। আমাৰ হাতত এতিয়াও ৰাস্তা আছে, আমি তেখেতসকলক ভিক্ষাৰী কৰি দিব পাৰোঁ। আমাৰ পৰা খাদ্য স্বাস্থ্য গোটেই বন্ধ কৰি দিম, ইয়াৰ পৰা সকীয়াই দিছোঁ যদিহে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ নিৰ্যাতন বন্ধ নকৰে। পাইছে বিভিন্ন মাধ্যমৰ যোগেদি বাংলাদেশত আমাৰ সহোদৰ হিন্দু ভাইসকলৰ ওপৰত বাংলাদেশ চৰকাৰে কেনেকৈ নিৰ্যাতন চলাই আছে, ভাই ভনীৰ ওপৰত কেনেকৈ বলৎকাৰ নিৰ্যাতন চলাই আছে তাৰ উদ্দেশ্যে আমি লোকজাগৰণ মঞ্চ অসমে আজিৰ দিনটোত সমগ্ৰ অসম জুৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। সেই উদ্দেশ্যে আমিও দক্ষিণ কামৰূপ জিলা লোকজাগৰণ মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। চাওক, আজি বাংলাদেশত হিন্দুৰ কোনো নিৰাপত্তা নোহোৱা হৈছে, নিৰাপত্তাহীন আমি দেখিয়ে আছোঁ, বিভৎস দৃশ্যবোৰ দেখি আছোঁ। গতিকে আমিও এজন ভাৰতৰ হিন্দু নাগৰিক হিচাপে আমি তেওঁলোকৰ নিৰাপত্তাটো বিচাৰোঁ আৰু তেওঁলোকৰ এটা সুনিশ্চিত পদক্ষেপ মহম্মদ ইউনিছ চৰকাৰে গ্ৰহণ কৰিব লাগিব, নহ'লে অনাগত দিনত ভাৰতত এটা ক্ষোভৰ উদ্গীৰণ আমি কৰিবলৈ আমি সাজু হৈছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সমগ্ৰ অসমতে আমি আজি প্ৰতিবাদ কল্পে আজি আৰম্ভণি কৰিছোঁ আৰু এই প্ৰগ্ৰেম এনেকুৱা অনুষ্ঠান আমাৰ চলি থাকিব ভৱিষ্যতে। বাংলাদেশ চৰকাৰক আমি একচুৱেলি এখন স্মাৰক পত্ৰ আমি অধ্যাপক মহম্মদ ইউনিছ চৰকাৰলৈ আমি এখন আজি পত্ৰ পঠাম আৰু গোটেই ভাৰতৰ পৰাই এনেকুৱা যাব আৰু এইখন আমি জিলা উপায়ুক্তৰ জৰিয়তে আমি তালৈ প্ৰেৰণ কৰিম। আমাৰ ইয়াতে থকা অসমৰ যিখিনি বাংলাদেশী আছে নাই, এইটো চাওক, আমাৰ ইয়াতে বাংলাদেশী আছে সেইটো আমি একো কৰিবলগীয়া নাই, সেইটো চৰকাৰে চাব। কিন্তু আমাৰ কথা হ'ল কি, আমাৰ ভাতৃ সহোদৰ বাংলাদেশত যিখিনি আমাৰ আজি তেওঁলোকৰ জীৱন বিপন্ন হৈছে সেইসকলক মানে উদ্ধাৰ কৰিব লাগিব, সেইসকলৰ জীৱন মানে শান্তিপূৰ্ণ কৰিব লাগিব, আমি এইটোৱে বিচাৰোঁ।